তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ বহুত দিন ধৰি ভিডিঅ' বনা নাছিলোঁ, মানে চেনেলটো মোৰ খোলাটো বহুত দেৰি হ'ল। ভাবিছোঁ আজি কৰোঁ ভিডিঅ'টো। চ' কলৰ বাগানত আহিছোঁ, মই কলৰ বাগানৰ খেতি কৰি আছোঁ বৰ্তমানলৈকে। এতিয়া মানে নতুন লগাইছে, দেখছি আপোনালোকে পিছফালে মোৰ বাগানখন। ইয়াতে আছে 4 বিঘা। চ' 4 বিঘা ধৰি মই বাগান কৰিছোঁ, সেইকাৰণে অলপ ব্যস্ত থকাৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তো মই ভিডিঅ'টো আগত হিন্দী লেংগুৱেজত বনাইছিলোঁ, এতিয়া ভাবিছোঁ অসমীয়াতে বনাওঁ। আৰু কি কৰিলে অসমীয়াত অলপ বনাই দিওঁ আৰু গাইজ, কি ক'ম, অসমৰ মানুহ অসমীয়া ক'ব লাগিব, সেইকাৰণে কৰিছোঁ। চ' আপোনালোকে দেখিছে মোৰ বাগানখন, আপোনালোকক দেখাম আজি বাগান মোৰ কেনেকৈ হৈছে, কি ধৰণৰ কৰিছে, মই আপোনালোকক চব দেখুৱাই যাম আজি। চ' আপোনালোকে ব্লগত বনি থাকিব লাষ্টলৈকে। চ' বলক। তো গাইজ বাগানৰ ৰিলেটেড ভিডিঅ' মই বনাই নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। কি ক'ম গাইজ, আপোনালোকে ভাবিব পাৰে যে এইটো বেলেগৰ বাগানটো দুখাই আছে, সেইটো নহয়, এইটো মোৰে বাগান। তো আপোনালোকক মই দুখাই যাই থাকিম মোৰ বাগানখন। চ' আজিৰ পৰা মই ভাবিছোঁ অলপ ভিডিঅ'টো বনাই থাকিম বুলি। চ' গাইজ আপোনালোকেও চাই থাকিব আৰু ছাপোৰ্ট কৰিব, আপোনালোকে ছাপোৰ্ট কৰাই মেইন। চ' আপোনালোকে ছাপোৰ্ট কৰিলেহে মই দুখাই থাকিব পাৰিম আৰু ভিডিঅ'টো কৰি ভাল লাগে। চ' গাইজ সেইদিকে চাওক, এইদিকে অলপ মানে সৰু হৈ আছে, বেছি ডাঙৰ হ'ব পৰা নাই। পিছত লগাইছোঁ এই চাইডে চাব পাৰে, আৰু এই চাইডে অলপ আগত লগাইছিল, সেইকাৰণে অলপ ডাঙৰ হৈছে বেছিকৈ ইয়াৰকৈ। এতিয়া মানে কেইঠকমান ওলাইছে কল, আপোনালোকক দেখাই আছোঁ মই। এতিয়া কেইঠকমান ওলাইছে, এইটো নতুন ওলাইছে, ভালেই ওলাইছে দিয়ক, বেছি বেয়াও ওলা নাই, নতুন হৈ। সাৰ কি প্ৰয়োগ কৰিছে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত ক'ম, আৰু সাৰৰ বিষয়ে কি দিছোঁ কি দিয়া নাই ইয়াৰ বিষয়ে মই বেলেগ এটা ভিডিঅ'ত বনাম। চ' আজি মানে নকওঁ গাইজ। তো আজি মানে ফাৰ্ষ্ট টাইম নহয়, বিশেষ দিন ধৰি মই ভিডিঅ' বনোৱা নাছিলোঁ। আজি মানে বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ, আৰু অসমীয়াত বনাইছোঁ, অসমীয়া মানে ভাষাত। চ' অলপ কথাটো ঘূৰি অহা নাই। চ' কি ক'ম মই ক'বলৈ গ'লে, চ' কি ক'ম কি নকওঁ, অলপ মানে মুখৰ পৰা ওলাই অহা নাই গাইজ। তো আহি থাকিব, যদি ভিডিঅ' বনাই থাকে এডজাষ্ট হৈ যায়, নিজে ওলাই যায় থাকে, কি ক'ব কি নক'ব। চ' গাইজ সেইকাৰণে আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই যাম। আজিতো বিশেষ দেখুৱাব নহ'ব, পিছত মানে ভালকৈ দেখুৱাই যাই থাকে মোৰ বাগানখন। আপোনালোকে ভাবিব পাৰে এইটো কাৰোবাৰ বাগান আপুনি দেখুৱাই আছে, এই নহয় দেই গাইজ, এইটো মোৰে বাগান প্ৰিয়। চ' এইটো চাব পাৰে, সেইদিকে অলপ ওখ হৈছে, আৰু সেইদিকে চাব মানে সেইদিকে মানে 3 মাহমান পিছত ৰোৱা, আৰু এইটো অলপ আগতে ৰোৱা। এইখিনিত এইটো টোটেলি ক'ব গ'লে গাইজ 700 মান হ'ব পাৰে, 700 এনেকুৱা হ'ব পাৰে, মই বেছি আন্দাজ কৰা নাই। আপোনালোকক পিছত ভালকৈ জনাম কিমানডাল আছে এতিয়া কলৰ গছ। তো গাইজ আপোনালোকে দেখা পাইছে সেনেকৈ মোৰ বাগানখন। চ' ঘূৰিছোঁ আজি অলপ মাজে চ' আপোনালোকক দেখাম। চ' গাছডাল কেনে হৈছে, জংঘল হৈ গৈছে। এতিয়া জংঘলটো মানে ঔষধ দিছিলোঁ আৰু উঠি আহিছে। চ' এতিয়া নিদিওঁ আৰু না কি, জংঘলটো এতিয়া নামাৰোঁ। এতিয়া নামাৰোঁ ক'লে এতিয়া মানে বৰষুণ নহয়, আৰু এতিয়া জংঘল মৰি যায় নিজে। এই খৰাং বতৰ আহিছে, সেইকাৰণে এতিয়া এইটো চাইডত জংঘল কৰিছে, এতিয়া জংঘলটো নামাৰোঁ। মই ঔষধ দিছিলোঁ আৰু উঠি আহিছে এতিকে। চ' এতিয়া নামাৰোঁ, মানে যিকেইটা আছে জংঘল এতিয়া ৰাখি দিম। এতিয়া মানে খৰাং হৈ আহে বতৰটো, যদি অলপ জংঘল থাকে তেতিয়া অলপ জীপটো পায়, সেইকাৰণে জংঘলটো ৰাখি দিছোঁ। সেইটো চাইডত পুৰণা আৰু গাইজ, বহুত পুৰণা। এইটো আমাৰ দেউতাই ৰুইছিল, সেইটো হ'ল এইটো চাইডত মিনিমাম 14 বছৰমান হ'ল। এইটো চাইডৰ কলগছ এতিয়াও মানে ভালে আছে। চ' এইটো চাইড এতিয়া নতুন, আৰু এইখিনিৰ পৰা এইখিনি নতুন। তো এইটো চাইডত চ' মই ৰোৱা নাই, কিন্তু এইটো দেউতাই ৰুইছিল, মানে এতিয়া মই কৰিছোঁ। আৰু এখন বাগান আছে, সেইখন বাগানত দেউতাক কৰিবলৈ দিছোঁ মই। চ' সেইখন বাগানত দেখাম আপোনালোকক কি আছে কি নাই। চ' গাইজ আজিৰ ভিডিঅ'টো এইখিনি। তো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ ধুনীয়া ভিডিঅ' মই দি থাকিম আপোনালোকক। তো আজিলৈকে এইখিনিয়ে। তো বাই গাইজ, নেক্সট ভিডিঅ'ত মিলিম।